নমস্কাৰ, এই মুহূৰ্তত দিবলৈ খুজিছোঁ আপোনালোকক বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ছেপ্টেম্বৰ। আপোনালোকৰ দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। ছিংগাপুৰত সংঘটিত হ'ল এটা ডাঙৰ ঘটনা। আপোনালোকক জানিব। ছিংগাপুৰত পতিত হ'ল জুবিন গাৰ্গ। হয়, এইটো সত্যি কথা, সত্যি ঘটনা। ছিংগাপুৰত জুবিন গাৰ্গৰ এটা মৰ্মান্তিক দুৰ্ঘটনা হৈ গ'ল। জনাইছোঁ সবিশেষ। ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকক দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ। হয়, নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ এই দুৰ্ঘটনা হৈ গ'ল জুবিন গাৰ্গৰ। জনাইছোঁ আপোনালোকক সবিশেষ ঘটনা। আপোনালোক শুনক আৰু বুজি চাওক। আনন্দত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল আৰু মৃত্যুত মুখত পৰিছিল সেই জুবিন গাৰ্গ। তেওঁ নিজেও নাজানিছিল যে আনন্দত গৈ মৃত্যুৰ মুখত পৰিব লাগিব জুবিন গাৰ্গক। হয়, আপোনালোকক জনাইছোঁ সবিশেষ। পেৰেক ৰাইডিং কৰিবলৈ গৈ সাগৰৰ বুকুত পৰি গ'ল জুবিন গাৰ্গ। আপোনালোকক জনাইছোঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ আৰু তাতে পেৰেক ৰাইডিং কৰি থাকোঁতে সাগৰৰ বুকুত পৰি গ'ল। এই ঘটনাটো ছিংগাপুৰত পতিত হৈছে। আপোনালোকক সবিশেষ জনাইছোঁ। তেওঁক ছিংগাপুৰৰ এটা হস্পিটালত ভৰ্তি কৰা হৈছিল, কিন্তু তেওঁ এতিয়া দুৰ্ভাগ্যবশতঃ এই দুনিয়াৰ বুকুত নাথাকিল। তেওঁ এতিয়া গুচি গ'ল, আমালোকৰ সকলোৰে ওচৰৰ পৰা গুচি গ'ল একদম স্বৰ্গত।